বন্ধু বান্ধৱীসকল আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি আমি অৰুণোদয় 3.0 এক বিশেষ আপডেট। আপুনি যদি আগতে অৰুণোদয় লাভ কৰা নাই তো অতি সোনকালে অৰুণোদয় টকা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান বানৰ কাৰণে পৰিৱেশটো বেয়া হোৱাত কামখিনি অলপ দেৰি হৈছে। বান পৰিস্থিতি ঠিক হোৱাৰ লগে লগে আপুনি এই সুখবৰটো পাই যাব। আপুনি ইয়াত দেখিব পাৰিছে যে কি হাইলাইটছত আপোনাৰ স্কিম নেম অৰুণোদয় 3 ষ্টেট আছাম কাউন্সিলড বাই হিমন্ত বিশ্ব শৰ্মা কেটাগৰী স্কিম বেনিফিচিয়াৰী 1400। এতিয়াৰ পৰা আপুনি 1400 টকাকৈ লাভ কৰিব আৰু এপ্লিকেশ্যন মোড অনলাইন অফলাইন থাকিব। এইখিনি লাভ কৰাৰ আগতে বন্ধুসকল আপোনালোকৰ এখন ফৰ্ম আহিব। ফৰ্মটো আপুনি ফিল আপ কৰি ধুনীয়াকৈ কোনো তথ্য ভুল নোহোৱাকৈ আপুনি ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু সেই ফৰ্মখন আপোনাৰ ওচৰৰ জিলা কাৰ্যালয়ত বা চৰকাৰী কৰ্তৃপক্ষৰ হাতত জমা দি দিব। এইখিনি আপুনি কৰি ল'লে আপোনাৰ অৰুণোদয় টকাখিনি লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল আপুনি যদি এতিয়া মোৰ চেনেলটোত নতুন তো চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক আৰু শ্বেয়াৰ এটা কৰি দিব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপুনি শেষলৈ চাই যাব। তো আগত যিটো 1200 টকা দিয়া হৈছিল বন্ধু বান্ধৱীসকলে এতিয়া আৰু 1200 টকা নিদিয়ে, এতিয়া প্ৰায় 1400 টকাকৈ আপুনি লাভ কৰিব। আপুনি দেখিব পাৰিব যে আপোনাৰ কেটাগৰী এটা বনাই দিছে, আপুনি কি ধৰণে লাভ কৰিব। কেটাগৰী এমাউণ্ট আৰু মেডিচিনৰ কাৰণে আপুনি 400 টকা, পালছ ছাবচিডিৰ কাৰণে আপুনি 200 টকা, চুগাৰ মানে আপুনি চেনি কিনাৰ বাবে আপোনাক দিব 80 টকা, ফ্ৰুটছ মানে ফল মূল খাবৰ বাবে আপোনাক দিয়া হ'ব 150 টকা, এচেঞ্চিয়েল নিডছ মানে অত্যাৱশ্যকীয় আৰু যিবিলাক বস্তু আছে সেইখিনি কিনিবৰ কাৰণে আপোনাক 170 টকা, আদাৰ টু স্কিমৰ কাৰণে আপোনাক দিব 250 টকা, এডিশ্যনেল মানে আগৰ 1250 আৰু নতুনকৈ আকৌ 150 টকা দিব, মানে টোটেল আপুনি 1400 টকা লাভ কৰিব পাৰিব। তো ফৰ্মখিনি কেতিয়া আহিব, কেতিয়া আপোনালোকক বিতৰণ কৰি দিয়া হ'ব, নেক্সট ভিডিঅ'ত আমি সম্পূৰ্ণ আলোচনা কৰি যাম। ফৰ্মটো অহাৰ লগে লগে সকলো তথ্য আপোনালোকক আমি জনাই যাম। আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে তো আপোনালোকলৈ বহুতো ভাল খবৰ, কিয়নো ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী মহিলাই এইবাৰ লাভ কৰিব অৰুণোদয়। এই কথাষাৰ মই কোৱা নাই, এই কথাষাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই কৈছে। আহক তেখেতৰ কথাখিনি অলপ শুনি লওঁ। অৰুণোদয় আৰম্ভ কৰিছিলো ইলেকশ্যনৰ আগত, যেতিয়া আমাক মানুহে কৈছিলে যে এইটো ইলেকশ্যনৰ ভেলকিবাজি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। চৰকাৰৰ ক'ত টকা আছে অৰুণোদয় দিবৰ কাৰণে? আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল। 18 লাখ মহিলাই অৰুণোদয় পাইছিল ইলেকশ্যনৰ আগত, এতিয়া অৰুণোদয় পায় 28 লাখ মহিলাই। আৰু এইবাৰ আমি বাজেটত ঘোষণা কৰিছো যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনিত সামৰি ল'ম। মই এতিয়া আপোনালোকক দুটা প্ৰশ্ন কৰিম। কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক। চবৰে আছে? ঠিক আছে। যে ৰেচন কাৰ্ড থকা চব পৰিয়ালৰ অৰুণোদয় নাই, হয়নে? হয়নে নহয় নে মই ভুল কলো? অলপ ডাঙৰ কৰি কওক, হয়নে নহয়? এতিয়া যাৰ যাৰ নাইতো হয় বুলি কওক, তেতিয়াহে দিব পাৰিম। কাৰ কাৰ অৰুণোদয় নাই চিঞৰক নাই বুলি। এতিয়াহে শুনা পাব, নহলে MLA বিলাকে শুনাই নাপাব। এতিয়া এইবাৰ মই লাহে লাহে চিন্তা কৰিছো যে যিমান পৰিয়ালৰ ৰেচন কাৰ্ড আছে সকলো পৰিয়ালকে অৰুণোদয় এটাও দি দিম। তেতিয়া মানুহে কি কব? মই মিটিঙক সুধিম ৰেচন কাৰ্ড হাত দাঙক, হাত দাঙিলো। অৰুণোদয় হাত দাঙক, একেটা মানুহে অৰুণোদয় হাত দাঙিব। উজ্জ্বলা গেছ হাত দাঙক, একেটাই হাত দাঙিব। বোলে আয়ুষ্মান ভাৰত হাত দাঙক, একেটাই দাঙিব। লগত এতিয়া আৰু এটা চিন্তা কৰি আছো যে ৰেচন কাৰ্ড যাৰ পৰিয়ালত আছে সেই পৰিয়ালৰ মূল মানুহজনক আমি ইন্সুৰেন্সৰ লগত জড়িত কৰিব খুজিছো। প্ৰিমিয়াম আপোনালোকে দিব নালাগে, প্ৰিমিয়াম চৰকাৰে দিব, কিন্তু পৰিয়ালৰ মুৰব্বী মানুহজনৰ মৃত্যু বা এক্সিডেণ্ট হলে দুখীয়া ফেমিলিটোৱে কিছু হলেও ইন্সুৰেন্সৰ পৰা টকা পাব। এতিয়া চিন্তা কৰক, প্ৰথমতে ৰেচন কাৰ্ড নাছিলে, মই চবকে ৰেচন কাৰ্ড দি দিলো। এতিয়া অৰুণোদয় নাই, অৰুণোদয়ো ৰেচন কাৰ্ডত দি দিম। অলপ দিন লাগিব, লগে লগে নহয়, লাহে লাহে গৈ থাকিম, কিন্তু কৰি দিম। বিশ্বনাথ চাৰিআলিটো এইবাৰে কৰি দিম, গহপুৰ, বিহালী আৰু আমাৰ ইয়াত কৰি দিম। আৰু আমাৰ ইয়াতে যিবিলাক আহিছে বাইদেউসকলে দুটা বাচ্চাৰ ওপৰত জন্ম নিদিওঁ বুলি ক'লেতো লগে লগে কৰি দিম।